নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কালিলৈ 2025 বৰ্ষৰ অৰ্থাৎ নৱবৰ্ষৰ প্ৰথমটো বৃহস্পতিবাৰ। আপুনি কালিলৈ দিনটোত আপোনাৰ ঘৰত আপুনি কি কাম কৰিব লাগিব, লগতে আপুনি এই দিনটোত কি কাম কৰাৰ পৰা বিৰত থাকিব লাগিব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত সুন্দৰভাৱে সকলোবিলাক কথা শ্বেয়াৰ কৰিম। যদি প্ৰিয় দৰ্শক আপুনি নৱবৰ্ষৰ প্ৰথম এই বৃহস্পতিবাৰৰ দিনটোত এনে কাম কৰে, তেতিয়া আপোনাৰ ঘৰখনত দুখ কষ্ট আৰু অশান্তি সমস্যা ৰোগ ব্যাধিৰ অন্ত নহ'ব গোটেই বছৰ জুৰি। সেইবাবে প্ৰিয় দৰ্শক আপুনি জানি লোৱাটো জৰুৰী, এই বছৰৰ প্ৰথম বৃহস্পতিবাৰৰ দিনটোত আপুনি ঘৰত কি কাম কৰিব নালাগে, লগতে কি কাম কৰিলে আপোনাৰ ঘৰখন উন্নতি হ'ব। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টোৰ কথাখিনি খুব ধ্যান দি শেষলৈকে চাই থকাটো অত্যন্ত জৰুৰী। ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। ভিডিঅ'টোৰ মাজৰে আগবঢ়াৰ পূৰ্বে আপুনি ভগৱান শ্ৰীহৰিৰ নাম অৱশ্যেই কমেণ্ট ছেকশ্যনলৈ গৈ স্মৰণ কৰিব। আপুনি যদি ভগৱান বিষ্ণুৰ নাম কমেণ্ট ছেকশ্যনত স্মৰণ কৰে ভক্তি মনেৰে, তেতিয়া আগন্তুক বছৰটোত আপুনি ভগৱান শ্ৰীহৰিৰ কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। লগতে আপুনি ভগৱানৰ নামত এই ভিডিঅ'টোত এটা লাইক কৰিব। প্ৰিয় দৰ্শক, ধৰ্মীয় শাস্ত্ৰৰ অনুযায়ী বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণুৰ নামত উৎসৰ্গা কৰা হয়। সেইবাবে এই দিনটোত যদি আপুনি কিছুমান এনেকুৱা কাম আছে যিসমূহ কাম আপুনি এই দিনটোত যদি কৰাৰ পৰা বিৰত থাকে, তেতিয়া আপুনি গোটেই বছৰটোত সুফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে আপুনি এই দিনটোত কেইটামান কাম কৰক, আপুনি এই কাম কৰাৰ ফলত ধন টকা পইচাৰ যি সমস্যা আছে সেই সমস্যাৰ পৰা সকাহ পাব পাৰিব। আপোনাৰ ঘৰখনত বিভিন্ন ধৰণৰ সমস্যা অশান্তিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব, ধনৱান হ'ব পাৰিব আপুনি। সেইবাবে অনুগ্ৰহ কৰিছোঁ সকলোকে আজিৰ এই ভিডিঅ'টোৰ কথাখিনি আপুনি আধৰুৱা কেতিয়াও নকৰিব। আধৰুৱা কৰিলে আপুনি কথাখিনি বুজিব নোৱাৰিব আৰু বছৰৰ প্ৰথম বৃহস্পতিবাৰে আপুনি ভুলতে এনে কাম কৰি দিব যিসমূহ কাম কৰাৰ ফলত ভগৱান আপোনাৰ ওপৰত ৰুষ্ট হ'ব আৰু আপোনাৰ ওপৰত ভগৱানৰ কৃপা দৃষ্টি নপৰিব। সেইবাবে ভিডিঅ'টো শেষলৈকে চাই এই কথাখিনি জানি লোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ পূৰ্বে আপোনালোক প্ৰতিজন ব্যক্তিকে এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ। যদি প্ৰিয় দৰ্শক আপুনি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, অৰ্থাৎ আপুনি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ল'ব বুলি আশা কৰিলোঁ। তেন্তে প্ৰিয় দৰ্শক আহক আমি বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। প্ৰথমতে জানো আহক বৃহস্পতিবাৰৰ দিনটোত আমি কি কাম কৰি গোটেই বছৰটোত আমাৰ ঘৰৰ সমস্যাসমূহ দূৰ কৰিব পাৰিম। আমাৰ যি সমস্যা আছে সেই সমস্যাসমূহ দূৰ কৰি আমি কেনেকৈ ধনৱান হ'ব পাৰিম। আহক আমি প্ৰথমেই তাৰ বিষয়ে জানো, তাৰ পিছত আপোনালোকক জনাম বছৰৰ প্ৰথমটো বৃহস্পতিবাৰে আপুনি কি কাম কেতিয়াও কৰিব নালাগে, যাৰ ফলত আপোনাৰ ঘৰখনত ধন টকা পইচাৰ অভাৱ, সুখ সমৃদ্ধিৰ অভাৱ, লগতে ৰোগ ব্যাধি আপোনাৰ ঘৰখনত বহু হ'বলৈ আৰম্ভ কৰিব। বহু মানুহে এইসমূহ ভুল কৰে, যাৰ ফলত তেওঁলোকে গোটেই বছৰটো ভোগ কৰিব লগা হয় এনে সমস্যা। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো আধৰুৱা নকৰিব। কিছুমান সৰু ভুল কামৰ বাবে আপুনি বহুতো ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেইবাবে আপুনি আজিৰ ভিডিঅ'টো খুব ধ্যান দি শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক, বৃহস্পতিবাৰৰ দিনটো শাস্ত্ৰৰ অনুযায়ী অত্যন্ত শুভ দিন বুলি গণ্য কৰা হয়। বৃহস্পতিবাৰৰ দিনটোত আপুনি কেইটামান নিয়ম মানি চলিলে বেপাৰ বাণিজ্যত লাভ কৰিব পাৰিব। বেপাৰ বাণিজ্যত আপুনি সফলতাৰ মুখ দেখিবলৈ পাব, ধনৱান হ'ব আৰু কামতো আপুনি সফলতা পাব পাৰিব। যদি আপোনালোকে ব্যৱসায় দিশত বাধাৰ সন্মুখীন হৈ আছে, তেন্তে আপুনি বৃহস্পতিবাৰৰ দিনা বৈভৱ মন্দিৰলৈ গৈ
5 পোৱা আপুনি ৰহৰ দাইল আগবঢ়াওক আৰু সেই সময়তে আপুনি 11টা গোটা ৰহৰ এখন ক'লা কাপোৰ বান্ধি ৰাখিব। সেইখিনি আপুনি আপোনাৰ চম্বুকত ৰাখি থওক, ধনৰ বেগত ৰাখি থওক। এনে কৰিলে ধনৰ সমস্যা দূৰ হ'ব। প্ৰিয় দৰ্শক, যদি আপুনি জীৱনত উন্নতি কৰিব বিচাৰে তেন্তে আপুনি বৃহস্পতিবাৰৰ দিনা এখিলা তেজপাত লৈ আপুনি সেই তেজপাতখিলা আপুনি বোৱতী নৈত উটুৱাই দিব লাগে। ইয়াৰ ফলত আপুনি উন্নতি হ'ব পাৰিব। প্ৰিয় দৰ্শক, যদি আপুনি অনুভৱ কৰিছে যে আপোনাৰ ঘৰখনত নিগেটিভ শক্তি বাঢ়িছে, ঘৰৰ মানুহবোৰৰ কামত মন নবহা হৈছে, তেন্তে বৃহস্পতিবাৰে আপুনি এডাল সূতা লৈ 7টা গাঁঠি দি আপুনি ঘৰৰ মূল দুৱাৰত বান্ধি থওক। লগতে আপুনি ভক্তি সহকাৰে এই কামটো কৰিব আৰু ভগৱানক আপুনি স্মৰণ কৰি সেই 7টা গাঁঠি দিয়া ৰছীডাল আপুনি আপোনাৰ মুখ্য দুৱাৰত বান্ধি থওক। তেনে কৰিব পাৰিলে ঘৰখনত থকা নিগেটিভ শক্তি দূৰ হ'ব আৰু আপোনাৰ ঘৰৰ সদস্যসকলৰ কামত মন বৃদ্ধি হ'ব। কাম কৰিবলৈ তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি হ'ব। প্ৰিয় দৰ্শক, যদি আপুনি বহুদিন ধৰি চাকৰি বিচাৰি আছে আৰু আপুনি পোৱা নাই, তেন্তে বৃহস্পতিবাৰৰ দিনা অলপ আপুনি ক'লা তিল লৈ নিজৰ মূৰৰ ওপৰেদি 7 বাৰ ঘূৰাই দিব লাগে। 6 বাৰ ঘড়ীৰ কাঁটাৰ দিশত আৰু অন্তিম বাৰ অৰ্থাৎ 7 নম্বৰৰ বাৰ আপুনি ওলোটাকৈ ঘূৰাব লাগে। তাৰ পিছত আপুনি তিলখিনি বোৱতী পানীত উটুৱাই দিব লাগে। যদি আপোনাৰ জীৱনত অৰ্থাৎ দাম্পত্য জীৱনত অশান্তি হৈ আছে, সমস্যা হৈ আছে, সংকট হৈছে, সমস্যাৰ মাজত আপোনাৰ ফাট মেলিছে, তেন্তে এই সমস্যা আঁতৰ কৰিবৰ বাবে আপুনি বৃহস্পতিবাৰে আপুনি ক'লা সোমৰা ল'ব লাগে আৰু আপোনাৰ ঘৰৰ পৰা বহুত দূৰত থকা নিৰ্জন ঠাইত আপুনি পুতি থ'ব লাগে। এনে কৰাৰ ফলত সেই সমস্যা অশান্তি আপোনাৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, যি ছোৱালী বিয়া হোৱা নাই, বাধা আছে বিয়াত, তেনেকুৱা ছোৱালী বা মহিলাই বৃহস্পতিবাৰৰ দিনা হালধিৰ পানীৰে মূৰ ধুব লাগে। কোৱা হয় যে এনেকুৱা কৰিলে গুৰু গ্ৰহ মজবুত হয় আৰু যি বাধা আছে বিয়াত সেই বাধা আঁতৰি যায়। যদি আপোনালোকৰ হাতত পইচা পাতিৰ অভাৱ হয়, ইনকাম নাই, তেতিয়াহ'লে প্ৰত্যেক বৃহস্পতিবাৰে আপুনি বিষ্ণু মন্দিৰ বা নিজৰ ঘৰৰ গোসাঁই ঘৰত আপুনি ভগৱানক প্ৰসাদত গুড় আৰু তুলসী পাত অৰ্পণ কৰি আপুনি প্ৰাৰ্থনা কৰক আৰু সেই ভোগ আপুনি সকলোৰে মাজত বিতৰণ কৰক। তেতিয়া আপোনাৰ ঘৰত থকা যি অভাৱ আছে, ধন টকাৰ, ইনকাম নোহোৱাৰ, সেই সকলো সমস্যা দূৰ হৈ পৰিব। আপোনাৰ ঘৰত যদি বহুত বেমাৰ আজাৰ আৰু কাজিয়া হৈ থাকে, ঘৰত মন নবহে আপোনাৰ ঘৰত থাকিবলৈ, বিভিন্ন অশান্তি হৈ থাকে, তেতিয়া আপুনি হালধি আৰু গংগাজল মিহলাই ঘৰৰ মন্দিৰ বা গোসাঁই ঘৰৰ পৰা আৰম্ভ কৰি আপোনাৰ গোটেই ঘৰটোত ছটিয়াই দিয়ক। পিছত আপুনি মুখ্য দুৱাৰত হালধি আৰু গংগাজল ছটিয়াই দিয়ক। এনে কৰাৰ ফলত আপুনি সমস্যাসমূহৰ পৰা সকাহ পাব পাৰিব। যি বেমাৰ আজাৰ কাজিয়া হৈ থাকে, ঘৰত থাকিবলৈ মন নবহে, সেই সকলো সমস্যা আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক বৃহস্পতিবাৰৰ দিনটোত অৰ্থাৎ বছৰৰ প্ৰথম বৃহস্পতিবাৰৰ দিনটোত আপুনি বিশেষকৈ কি কামৰ প্ৰতি মনোযোগ দিয়াটো জৰুৰী, কি কাম এই দিনটোত কৰিব নালাগে, তাৰ বিষয়ে এইবাৰ আগবাঢ়ো আহক। তাৰ আগতে যদি আপুনি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে অনুগ্ৰহ কৰিছোঁ ভিডিঅ'টোত এটা লাইক কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। 1 নম্বৰতে হৈছে বৃহস্পতিবাৰৰ দিনটোত আপুনি কেতিয়াও আপোনাৰ ঘৰত থকা আৱৰ্জনা বা অলাগতিয়াল বস্তু বাহিৰলৈ উলিয়াই দিব নালাগে। ভঙা চিঙা বস্তু আপুনি বৃহস্পতিবাৰৰ দিনটোত কেতিয়াও বেপাৰীক দিব নালাগে। 2 নম্বৰতে হৈছে বৃহস্পতিবাৰৰ দিনা আপুনি ঘৰো চফা কৰিব নালাগে। লগতে এই দিনটোত আপুনি ঘৰো মুচিব নালাগে। তাৰ প্ৰতি বিশেষকৈ মহিলাসকল সাৱধান হোৱাটো জৰুৰী। বছৰৰ প্ৰথমটো বৃহস্পতিবাৰে আপুনি এনে কাম কেতিয়াও নকৰিব। 3 নম্বৰতে হৈছে বৃহস্পতিবাৰে আপুনি কাপোৰো ধুব নালাগে। যদি প্ৰিয় দৰ্শক আপুনি এনে কাম কৰাৰ পৰা বিৰত থাকিব পাৰে, তেতিয়া আপুনি গোটেই বছৰটোত চমৎকাৰীভাৱে ফল পাবলৈ আৰম্ভ কৰিব। গোটেই বছৰটোত আপুনি চমৎকাৰীভাৱে উন্নতি হ'বলৈ সক্ষম হ'ব পাৰিব। পুৰুষসকলে বৃহস্পতিবাৰে চুলি দাড়ি কাটিব নালাগে।
সম্ভৱ হ'লে চুলিত শ্যাম্পু চাবোনো লগাব নালাগে এই দিনটোত। নখ কটাৰ পৰা পৰিহাৰ থাকিব লাগে এই দিনটোত। বৃহস্পতি ৰাশি দুৰ্বল হ'লে গতিকে কামত যদি বাধাৰ সন্মুখীন হয়, বিশ্বাস কৰা হয় যে সন্তানৰ লগতো সমস্যা হ'ব পাৰে এনে কাম কৰাৰ ফলত। বৃহস্পতি ৰাশিফল দুৰ্বল হ'ব পাৰে এনে কাম কৰাৰ ফলত। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে বৃহস্পতিবাৰে ধনৰ লেনদেন কৰিব নালাগে। এই দিনটোত কাকো ধন টকা পইচা ধাৰলৈ দিব নালাগে আৰু ঋণলৈও আনিব নালাগে। এনে কৰিলে হয়তো আপোনাৰ ৰাশিফলত বৃহস্পতিৰ স্থান দুৰ্বল হ'ব। ইয়াৰ বাবে পৰিয়ালত ধন সম্পৰ্কীয় বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেইবাবে তাৰ প্ৰতি আপুনি বিশেষ গুৰুত্ব দিয়াটো জৰুৰী। প্ৰিয় দৰ্শক, যদি কাৰোবাৰ ৰাশিফলত গুৰু দোষ আছে তেন্তে বৃহস্পতিবাৰে সূৰ্য উদয় হোৱাৰ আগে আগে গা ধুব লাগে। ইয়াৰ পিছত ভগৱান বিষ্ণুক সঠিকভাৱে পূজা কৰিব লাগে। বিষ্ণুৰ মন্ত্ৰ জপ কৰিব লাগে। ভগৱান বিষ্ণুক আপুনি আৰতি কৰিব লাগে। এনে কৰাৰ ফলত গুৰুৰ দোষ দূৰ হোৱাৰ লগতে জীৱনত থকা ডাঙৰ সমস্যা দূৰ হ'ব বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। প্ৰিয় দৰ্শক, এইকেইটাই আছিল আপুনি যিকেইটা নিয়ম বৃহস্পতিবাৰৰ দিনটোত মানি চলাটো জৰুৰী। বিশেষকৈ বছৰ প্ৰথমটো বৃহস্পতিবাৰে আপুনি এইকেইটা কামৰ প্ৰতি লক্ষ্য দিয়াটো জৰুৰী। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ পৰা নিশ্চয় কিবা এটা জানিব পাৰিলে। যদিহে ভিডিঅ'টোৰ পৰা আপুনি কিবা এটা শিকিব পাৰিলে তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও বৃহস্পতিবাৰৰ দিনটোত এইকেইটা কামৰ প্ৰতি সাৱধান হ'ব পাৰে। যিকেইটা কাম আজিৰ ভিডিঅ'টোত কৰিবলৈ কোৱা হৈছে, লগতে যিকেইটা কাম নকৰিবলৈ কোৱা হৈছে, সেইকেইটা কামৰ প্ৰতি যাতে তেওঁলোকেও জানিবলৈ সক্ষম হ'ব পাৰে। গতিকে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে সকলোৰে লগত শ্বেয়াৰ কৰিব। প্ৰিয় দৰ্শক, আপোনালোক ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিলোঁ। নতুন বছৰটোৰে যাতে আপোনাৰ জীৱনটো সফল কৰি তোলে, পোহৰাই তোলে তাৰেই আমিও কামনা কৰিলোঁ। লগতে সকলোলৈকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ লগত সকলোকে পুনৰ এবাৰ লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।